ওপৰটো ৰাজভৰা আৰু এইটো হৈছে প্ৰকৃতি ঘৰ মেডিকেল হস্পিটেল আছে আৰু হাবিখন তেতিয়া তেওঁলোকে বনৌষধি বন কৰা আহিব লাগিব এইখন হাবি নেকি এইবোৰ এতিয়া হাবি কিন্তু আগতে বনৌষধিও কিছুমান গছ ৰুই লৈছিল তেতিয়া মানুহৰ বেমাৰ আজাৰ কাৰণে এইবিলাক কবিৰাজসকলে ব্যৱহাৰ কৰিছিল এইটো মানুহে সৃষ্টি কৰা হাবি আৰু মানুহে গছ পুলি ৰুই লয় সেইকাৰণে জংঘলখন কেতিয়াবা থাকি গ'ল আৰু এইবোৰতো গোটেই কাঠৰ চাংঘৰ আছিল আকৌ ইমানেই ঘৰ নহয় বহুত ঘৰ আছিল যিখিনি ইটাৰে বনাইছিল সেইখিনি লৈ গ'ল সেইবোৰ চব কাঠৰ চাংঘৰ আছিল আৰু ইটা আংঘৰ এইখিনি আছিল সেইটো আন্ধাৰখন তলত লুকাৰ পৰা বুজিছেনে এই চব ব্লক কৰি দিয়া হ'ল ভিতৰৰ অংশ মানুহক লুকাৰ পৰা আগতে এই অংশটো বন্ধ নাছিল ওপৰৰ পৰা চালে মাটিৰ তলৰ তিনিমূলৰ গৈ দেখা পাইছিল কিন্তু মানুহে চাহ ঘুমকৈ পৰি যাব সেইকাৰণে এই অংশটো বন্ধ কৰি দিয়া ৰুম আছে আৰু এই অংশটো তেওঁলোকে এইকাৰণে বনাই ৰাখিছিল এই যে ভগা অংশ দেখিছা তাত এখন ডাঙৰ তামৰ প্লেট আছিলে যেতিয়া সূৰ্য পোহৰ পৰিব তাৰ ৰিপ্লেচ হৈ তলৰ অংশ পোহৰ বহুত কথা হ'ল এইবোৰ একদম ক'বলৈকে এইবোৰ তলৰ আণ্ডাৰগ্ৰাউণ্ড এই অংশবিলাক আণ্ডাৰগ্ৰাউণ্ড যিমান এলেকা আছে গোটেই বন্ধ কৰি দিয়া হৈছে এইবিলাক ওপৰৰ পৰা তললৈ নামাৰ আৰু এই নামি পানী এই অংশ গোটেই কেঁচা মাটি যে প্ৰস্তুতি কৰি আছে চব জাবৰ দিব চব চব বন্ধ কৰি দিলে সেই তলত চব ঘৰ আছে কাৰণ 10,000 মানুহ লুকাবলৈ বহুত জেগা লাগিব আচ্ছা ইয়াতে আৰু এটা কথা দেৱালটো ইমান বহলকৈ কিয় বনাবলগীয়া হ'ল ইয়াৰ মূলতে হ'ল যাতে ভূমিকম্পত সহজে খহি নাযায় আৰু দ্বিতীয়তে বনৰীয়া হাতী সোঁৱৰি যাতে ঢুকি নিব নহ'লে সেইমত বনৰীয়া হাতীৰ ঘৰটো আহি ধ্বংস কৰি দিব বুজিছেনে এনেকুৱা কথা গৰু সোমালে এটা ভালকি মানে খা এটাৰ কাৰণে দেৱাল ভঙা আছে বনাই আছে বাৰু এতিয়া চবফালে সোমাইছে এই কাম চলি আছে অলপ মাজতে দুমাহ মান সোমাব লাগিব এইটো এনে কিমান চনত বনোৱা হৈছিল ইয়াৰ সবিশেষ কৈ দিব দেই গোটেই ঘৰটো বনাইছে 1751 খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এই ঘৰবিলাক বনাইছে চূণ গুড় হাঁহ কণী বৰা চাউল ইটাগুৰি মাটিমাহ বেল শিলিখা এইবিলাক ইয়াত চিমেণ্ট বালি আৰু লোহাৰ ব্যৱহাৰ নাই তলাতল ঘৰটোৰ মাটিৰ তলত 3 মহল ওপৰৰ 4 মহল 7 মহলৰ ঘৰ ওপৰ আৰু কাঠৰ চাংঘৰ আছিল সেইবোৰ মুৰামে বিদ্যুৎ জ্বলাই দিলে মাত্ৰ ইটা অংশটো থাকি গৈছে ভিডিঅ' কৰিলে প্ৰব্লেম নাই কৰা একো নাই কৰে বাৰু আৰু এইবিলাকৰ ৰজাসকলৰ 10,000 সৈন্য আছিল এই সৈন্যবিলাক যুদ্ধ অভিজ্ঞতা পলাবলৈ হ'লে মাটিৰ তলত লুকাৰ পৰা আণ্ডাৰগ্ৰাউণ্ড আছে সেইবোৰ সোমাবলৈ সেই মন্দিৰটোৰ তলত সোমাব লাগে এইফালে পোনে পোনে এই অংশৰ ৰাস্তা আছে আণ্ডাৰগ্ৰাউণ্ড আছে এইবোৰ যুদ্ধ অভিজ্ঞ হ'লে 10,000 সৈন্য ইয়াত সোমাব পৰা লুকাৰ পৰা ব্যৱস্থা আণ্ডাৰগ্ৰাউণ্ডত অকল এটা বাটেই নহয় ঘৰটো চাৰিওফালে বাট আছে এইবোৰ কি হৈছে আগত মানুহবোৰে ওলাই নাহে চব বন্ধ কৰা মানুহবোৰ ওলাই নাহে মূলতে হ'ল আজি বহুত পুৰণি হোৱাৰ কাৰণে 600-800 বছৰ পুৰণি কাৰণে ইয়াৰ ভিতৰ ৰুমৰ যিবোৰ গেছ সেইবোৰ গ'লে মানুহ হাৰ্ট এটেক হৈ যায় বেছ এনেকৈ উশাহ ল'ব নোৱাৰে দ্বিতীয়তে 1950 চনত ভূমিকম্পত কিছুমান জেগা আপ-ডাউন হৈ ব্লক হৈ গ'ল আৰু তৃতীয় কথা কি হৈছে 10,000 সৈন্য যিটো ৰণকৌশল আছে তেওঁলোকৰ সোমাই যোৱা ৰাস্তাও বেলেগ আছিলে ওলাই অহা ৰাস্তাও বেলেগ আছিলে সাধাৰণ মানুহে কথাবোৰ নাজানে আবদ্ধ হৈ ওলাব নোৱাৰি আৰু এই বাটটো সিমান বহলো নাছিলে এটা বাহিৰৰ পৰ্যটকে গোটেই ঘৰটো চাৰ্ভে কৰিছিলে ঘৰটো যেনেকৈ বহলকৈ ভাঙি দিয়ে যায় ঘৰটো তললৈ বহি যাব সেইকাৰণে কিছুমান সংগঠনে প্ৰতিবাদ কৰি এইবিলাক চব ব্লক কৰি দিলে ইয়াত দুৰ্ঘটনা হৈছে মানে এইটো যুদ্ধ বিগ্ৰহৰ কাৰণে ৰজাসকলে বনাইছিল ইয়াৰ কাৰণ বাকী বিশেষ ঘটনা হ'বলগীয়া নাছিল কিন্তু যুদ্ধ বিগ্ৰহ যেতিয়া মোৰাবাৰ বিদ্ৰোহ হ'ল গোটেই ধ্বংস হ'ল আহোম পৰাস্ত হ'ল ব্ৰিটিছৰ ৰাজ চলিলে তেতিয়া পিছৰ স্বাধীনতাৰ তাৰমানে পিছৰ অংশত কিছুমান মানুহ যেতিয়া মুকলিমূৰীয়াকৈ কিছুমান যাবলগীয়া চাবলৈ আহিছিল তেতিয়া আবদ্ধ হৈ ওলাই আহিব শিৱলিংগ আছিলে স্থান আছিল কাৰণ আচলতে শিৱভূল আছে সৈন্যবিলাক তাত মানে পূজা অৰ্চনা মানে ইয়াতে কৰিছিল ইয়াৰ যদি পানী বা গাখীৰ দিলে তললৈকে পুখুৰীত পৰে
পুখুৰীৰ পানী আগত যিখন নদী এটি লিং আছে নাক কথা আছে পানীটো জয়জীৱখন নহ'ব নামঘৰ আহিব পৰা ব্যৱস্থা এই অংশটো কিন্তু যাব পাৰি কিন্তু চাইডেও যাব পাৰি ক'লে পালে যাব আৰু এই ঘৰটোৰ পুনৰ মিস্ত্ৰীৰ নাম আছিল ঘনশ্যাম খনিকৰ যিজন মিস্ত্ৰী বনাইছিল সেইজন নাম হ'ল ঘনশ্যাম খনিকৰ আৰু আগৰ দিনত ৰজাসকলে কি কৰে মিস্ত্ৰীবিলাকৰ কাম শেষৰ পিছত কিবা পাতি হাতে কাটি মাৰি মৃত্যু দিন দিয়ে ৰজাই যে আন্ধাৰখন বনাই গৈছে এই কথা যাতে বাহিৰত কোনো গম নাপায় নতুবা বেলেগ ৰাইজে বনাই দিব পাৰে কাহিনীখনৰ লিংক আছে এই ঢালাই কৰা অংশটো লাহেকৈ গৈ চাব পাৰে ইয়াৰ যি অংশটো এই গোটেই অংশটো ভগাংশ যে দেখিছে এই গোটেই অংশ আছিল 10,000 মানুহ খাব পৰা পাকঘৰ অনুষ্ঠান বুজিছেনে এই কথাটো কি হৈছে আগৰ দিনৰ মানুহে কি কয় মাটি তলৰ বৰ্গৰ ভেটিত ধনৰ কলহ টেকেলি পুতি ৰাখে যেতিয়া ইংৰাজে গম পালে যে আহোমে বৰ্গৰ ভেটিত টকা পইচা কলহ পুতি ৰাখিছে তল মাটি ওপৰ কৰি গোটেই খনন কৰিছিল বোলে চব ললত পলত কৰি চব তল মাটি ওপৰ কৰি চব লুটপাট কৰি এইবোৰ আন্ধাৰখন যিখন নদী যাব পাৰে 3 কিলোমিটাৰ সুৰংগ পথ লাহেকৈ গৈ ওপৰৰ পৰা তলৰ নমাৰ বাট আছে লাহেকৈ গৈ চাই আহক পৰিব কোনফালে আছে ওপৰৰ পৰা তলৰ নমাৰ বাট দেখিছেনে ওপৰত আছে এগৰাকী মণিপুৰী ৰাণী পুৰংগৰ নয়নী লতা পতাৰ নদীকি স্বৰ্গতৰ ৰাজেশ্বৰক বিয়া পাইছিল দুটা ৰুম আছে ইফালে এটা ইফালে এটা আৰু বহুতে ভাবে ইমান আন্ধাৰ ৰাণী কেনেকৈ আছিল বুলি আচলতে কি হয় এই দেৱালয়বিলাকত মূল্যৱান ধাতুৰ ফলক আছিল তেওঁ যিমানে আন্ধাৰ মূল্যৱান ধাতুবিলাক সিমানে উজ্জ্বল পোহৰ চিষ্টেম বুজিছেনে এইবিলাক চব ব্ৰিটিছৰ দিনত চব চাবুক মাৰি এই গোটেই অংশবিলাক উঠাই লৈ গৈছে আকৌ ৰাণী পলাবনে আন্ধাৰখনে তাতে পলাই ৰাখিলে তেওঁ মানে চিগা বনাই ৰাখিব যাব পৰা আৰু ইয়াত যদি এখন বিচাৰে যিবিলাক সৈন্য সেইবিলাকো কৰিব পৰা নাই বিশেষ পিছলৈ ওলাব সেইখিনি কাম কিমান মানে যুৱতী মানুহ হাৰি হৈ ওলাই নাহে বুলি কয় ইমানটো মানুহে পিছত পৰা তাৰ আছে সিহঁতে চব জানিলে কি ভাবিলা কিন্তু বিশেষ সেইকাৰণে আহোমক মুহূৰ্তৰ পৰা আক্ৰমণ কৰিব নাছিল কাৰণ মাটি তলত লুকাৰ পৰা সেইটো আণ্ডাৰষ্টেণ্ড কিন্তু কোনো এইবোৰ গোটেই জলবায়ুবিলাক চব উঠাই লৈ গৈছে It was my sound system. আৱাজ এই ফুলৰ ভাস্কৰ্যবিলাক দেৱালৰ সেই গোটেইবিলাক উঠাই লৈ গৈছে চব মূল্যৱান মণি মুকুতা যিবোৰ আছিলে চববিলাক হেৰি গৈছে গোটেইবিলাক ইংৰাজী লৈ গৈছে এইটো হ'ল কামদেৱ মন্দিৰ আপুনিয়া কামদেৱ দেৱতাৰ পূজা কৰা বায়ু বড়ো অগ্নি জল সূৰ্য কুবেৰ তাৰ ওপৰত দেৱীসকলৰ ফটো আছে সৰস্বতী লক্ষ্মী দুৰ্গা এই মুহূৰ্তৰে আছিলে চব মূল্যৱান ধাতু চব ঠাই লাগিছে এইটো হ'ল অতিথি ঘৰ চাওক ওপৰ চাংঘৰ টকোপাতৰ ঘৰ
এইটো ৰজা কনফাৰেন্স আছে ৰজা চেক্ৰেট মিটিং পাতে বৰগোহাঁই আগতে ইয়াত যদি মিটিং হৈ থাকে ৰজাই গম নাপাইছিল যে বাহিৰৰ যে সত্য আহিব আহিলে আৰু সেইকাৰণে এই যে বাটটো যে আছে ইটোৰ ঘৰৰ পৰা সিটোলৈ গোটেই ৰছী বন্ধা থাকে যেতিয়া পোহৰে দেখিব দূৰৰ পৰা সত্য আহিছে তেতিয়া তাৰপৰা ৰছী টানিব ইয়াত আলাম বজাৰ লগতে চব মাটি থকা লুকাই দিব যিটো টেলিকমিউনিকেশ্যন সুবিধা চববোৰ ৰছী ৰছীৰ কানেকশ্যন আছে মানে এটা ঘৰতে এইটো গম পাইছিল সকলোতে আছে সকলোতে আছে এই লেভেলটা দিছে সব লেভেলৰ ওপৰত এইটো আৰু ওপৰত যাব পৰা ৰাস্তা আছে কিন্তু কথা হ'ল কি গোটেই স্কুলৰ ল'ৰা ছোৱালী ই ৰঙা অংশটো আছে ৰজাৰ ৰাজবলক মাজত আছে কিন্তু সেইটো বন্ধ কৰি দিলে আমি প্ৰথমে কথা আছিলে এতিয়া 17 চনত তাৰপিছত বন্ধ কৰি দিলে আৰু এইবিলাক কি আছে চূণ গুড় ইটা গুড়ি আগৰ যিটো পদ্ধতি ৰিপেয়াৰিং কৰিছিলে সেইবিলাক সেই পদ্ধতি এতিয়া তাৰমানে বনাইছিলে সেই পদ্ধতি ৰিপেয়াৰিং কৰিব কাৰণে এতিয়া চিমেণ্ট পানী ব্যৱহাৰ নকৰে চূণ গুড়ি ইটা গুড়ি গুড়ৰ পানী এইবোৰ দি মছলাটো বনায় সেইটো বহলটো কিমান লাগি যাব এফুট আধা ফুট মান আছে হয়তো এটা মানুহ হয়তো পাৰ হ'ব পাৰিব এনেকৈ ওলাই যাব পাৰিব ন চাগেচোন সিহঁতে যদি ক'ৰবাত যদি বাহিৰৰ কৰ্তৃপক্ষ মানুহ যদি ক'ৰবাত লগ পায় সেই মানুহ যদি সোধা পোছাৰ কৰোঁতে সিহঁতে সঁচা কথা কৈছে মিছা কৈছে এই কথাটো ফটকৈ ধৰা নপৰে যেতিয়া নপৰে তেতিয়া সন্দেহত ধৰি লৈ আহে ঘোঁৰা পিঠিত আনি পিনি বহুৱাই ইয়াতে ৰাখিব আৰু চবেই আগুৰি তাক সোধাৰ কাৰণে এৰি দিব আৰু যেতিয়া তাক এৰি দিব হেৰি মানে সি ফটকৈ দৌৰ মাৰি ওলাই যাব বিচাৰে আৰু যেতিয়া দৌৰ মাৰি ওলাই যাব বিচাৰিব তেতিয়া ৰজাপক্ষ মানে ল'ব যে ই আমাৰ মানুহ নহয় ই কৰ্তৃপক্ষ মানুহ কাৰণ সিহঁতৰ পক্ষ মানুহ এজনে সেইফালে গ'লে মানুহটো ওলাই যাব নোৱাৰে মানুহটো সঁচা মিছা কৰা কথাই ইয়াতে ধৰা পৰি যায় তেনেকুৱা কৌশলে বনাই গৈছে ঠিক আছে সমাপ্ত কৰিছোঁ দেই